গুড মৰ্নিং গাইজ। লাগাতাৰ কেইদিনমান হৈ গ'ল আজি, মোটামুটি হ'লেই দে এসপ্তাহ হৈ গ'ল পূৰা লাগাতাৰ বতৰ বেয়া। আৰু এতিয়াতো বৰ্তমান 10টামান বাজি গ'ল ন, তো এতিয়াও বাহিৰত একদম বতৰ ভাল নহয়। চাহ লৈছোঁ, চাহটো খাওঁ, খাই কিনে অকণমান বাহিৰত যাই পেলাই অলপ বতৰটো এনজয় কৰোঁ। গাইজ ৰাতিপুৱাৰ পৰাই পূৰা বতৰ বেয়া কৰি আছিল আৰু ফাইনেলি আহি গ'ল। দেখিছে আমাৰ ছাগালটো বৰষুণ দিয়ে গুচি আহিছে। মানুহ কয় দেখোন ছাগলীৰ গাত বুলি একটো বৰষুণ পৰিলেও গুচি আহে। এই ৰাতিৰ মাছৰ আঞ্জা, দালি আৰু মাছ ফ্ৰাই পুৰিয়া আৰু বাহিৰতকৈ ঘূৰি থাকিব লাগে বৰষুণ বতৰত। ঘৰৰ ভিতৰত ভাল খানা খাই থকাটোৱে ভাল না, খাই লওঁ। গাইজ গোটেই দিনটো তাৰমানে এনেকৈ হ'লে ভাল নালাগে, গম পা না বাহিৰত ওলাব পাৰছোঁ না ঘৰৰ ভিতৰত থাকিব পাৰছোঁ। জোৰত বৰষুণ মাৰিলেও মাৰ 1 ঘণ্টা 2 ঘণ্টা জোৰত বৰষুণ মাৰি দি খতম। না জোৰত বৰষুণ মাৰে না লাহে মাৰে, একটোপ দুইটোপকৈ বৰষুণ মাৰি মানে এনেকুৱা হৈছে। এতিয়া চা এই পিছফালে চা, মানে এনেকুৱা হৈছে কুঁৱলী পৰি থকা টাইপ লাগছে না, যেন মানে চাৰিওফালে মানে কুঁৱলী পৰি আছে, কিন্তু কুঁৱলী পৰি থকা নাই, কুঁৱলী নাই, কিন্তু বৰষুণ উৰে। এই দুইটো একটোপ মাৰি আছে। তো আজি চাব পাৰে আজি গৰু চৰু নাই পিছফালে। এনেহ'লে এইটো টাইমত মই দেখাওঁ পূৰা গৰু ছাগলী নিবৰ কাৰণে মানুহ আহে পূৰা হা। আজি কিন্তু গৰু ছাগলীও নাই। এই মানে যি 2-এটা দিছিলে সোনকালে লৈ গৈছে, আমাৰতো পিছফালে দিয়াই নাই। কাৰণ জানে আপোনালোকে ছাগলীৰ গাত বোলে একটো পানী পৰিলেও খানা খাই ঘৰত দৌৰি থাকে। তোৰ এই স্বভাৱটো মই কেতিয়াবা এৰিব পাৰিম। এৰ'প্লেন আহিলে ওপৰত চাই থাকা ভাল লাগে ন কিবা এটা। কোনো বিশ্বাস কৰা নাছিলে না, মিছা কথা কোৱা বুলি ভাবিছিলে। চাওক এতিয়াতো ভালকৈ ক্লিয়াৰ হোৱা নাই, কাৰণ কিয় বতৰটো বৰষুণ অলপমান ধোৱা হৈছে, কিন্তু মা কচম এইটো শিয়াল চা, দেখিছা না দেখা নাই? এইটো দেখিছা শিয়াল আছেনে নাই গম পাবি। মই অকল না পিছফালে থিয় দি থাকিবই ভয় লাগে ভাই। ৰাতি হয় নাই, দেখিছে না? ৰাতি হয় নাই এতিয়ালৈকে নাটক আৰম্ভ হ'লে সিহঁতৰ। আৰু আজি ঠাণ্ডাও আছে, অকল বৰষুণ বুলি নহয়, ঠাণ্ডা হৈছে, দেখিছে না? এতিয়াতে এই জুই ধৰিছে। ভিডিঅ' এডিট কৰি আপলোড কৰি থাকোঁতে ইফালে বাজিল 10টা, আৰু এইকাৰণে খানা আহি গ'ল মোৰ ফেভাৰেট ৰঙালাও আলু ফ্ৰাই, দালি আৰু এইফালে মাছৰ অকণমান জোল। গতিকে খানাটো খাই দিওঁ, দেৰি হ'ল। শুভৰাত্ৰি।